আমি বাগজান ডায়মণ্ড স্পৰ্টছ ক্লাব আৰু নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত আমি নাৰী দিৱসৰ 8 মাৰ্চ নাৰী দিৱসৰ লগত সংগতি ৰাখি নাৰীৰ সবলীকৰণৰ ওপৰত সাংস্কৃতিকেই হওক সামাজিক অনুষ্ঠানেই হওক এইবিলাক সবলীকৰণৰ নাৰী কিদৰে আমাৰ সমাজখন আগবঢ়াই নিব পাৰে তাৰ উৎসাহ যোগোৱাৰ বাবে আমি ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ। লগতে নাৰীৰ স্বাস্থ্য আৰু অন্যান্য বিষয়ত আলোচনা কৰা আলোচনা চক্ৰ ৰাখিলোঁ আৰু আমাৰ অঞ্চলৰ আমগুৰি বৃহত্তৰ অঞ্চলৰ নাৰীৰ বিভিন্ন ক্ষেত্ৰত সংবাদ ক্ষেত্ৰতেই হওক ক্ৰীড়াৰ ক্ষেত্ৰতেই হওক সাংস্কৃতিক ক্ষেত্ৰতেই হওক সমাজৰ আগবঢ়াই যিকোনো ক্ষেত্ৰতে আগবঢ়াই নিয়াৰ 20 গৰাকী মহিলাক আমি আজি ৰাজহুৱাভাৱে সম্বোধনা জনালোঁ। আৰু লগতে 24 মাৰ্চ যোৱা গুৱাহাটীত যি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমাই যি অনুষ্ঠান কৰিছিলে ঝুমুৰ বিনন্দিনী তাৰ আমাৰ বাগজান চাহ বাগিচা ডায়মণ্ড স্পৰ্টছ ক্লাবৰ তৰফৰ পৰা আমাৰ 9 গৰাকী শিল্পীয়ে তাত প্ৰতিনিধিত্ব কৰি আমাৰ আমগুৰি তথা বাগজানবাসীৰ বাবে যি গৌৰৱ কৰি আনিলে আমি এজোপা গছ পুলিৰে আৰু গামোচাৰে তেখেতসকলক উৎসাহ যোগাইছোঁ যাতে অনাগত দিনত এই আমাৰ মহিলাসকলেই হওক ছোৱালীয়ে হওক যিকোনো ক্ষেত্ৰতে আগবঢ়াই নিয়াব বুলি সেইকাৰণে আজি অনুষ্ঠানটো আমি বাগজান চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠান